ছাত্ৰছাত্ৰীসকল তোমালোকক মই সেইদিনা মাই নেটিভ লেণ্ডৰ মোৰ স্থানীয় ভূমি কবিতাটিৰ গোটাইখিনি 1 নম্বৰৰ কুৱেশ্যনখিনি গোটাইখিনি দিয়া হৈছিলে। আজি তোমালোকক দিবলৈ লৈছোঁ যে 2 নম্বৰটো আলোচনা কৰিম এতিয়া, আৰু তোমালোকে ভিডিঅ'টো চাই লোৱা, ভালদৰে শেষলৈ চাবা আৰু স্কিপ নকৰিবা। গতিকে তোমালোকক বুজাই দিওঁ মই 2 নম্বৰটো। 2 নম্বৰ কুৱেশ্যনত কি আছিলে চাই যোৱা তোমালোকে। ইয়াতে কৈছিল যে এ ব্ৰিফ চামাৰী অফ ইচ অফ দ্য ষ্টেঞ্জা অফ দ্য পয়েম হেজ been given below. Match the stanza with given. Summarize. Mention the stanza number alongside the correct summary. এখিনি মই যিখিনি দিছে সেইখিনি মই দি দিছোঁ। তাৰপিছত তোমাৰ অসমীয়াটো চাবা তোমালোকে। তলত দিয়া কবিতাটি স্তৱক অনুযায়ী মূলভাৱ দিয়া হৈছে। এতিয়া মূলভাৱ অনুযায়ী স্তৱকটো চিনাক্ত কৰা। বুজি পাইছা তোমালোকে? এইখিনিৰ যোনটো মই দফা এটা পঢ়ি দিলোঁ সেই দফাটোৰ অসমীয়াখিনি হ'ল। তোমালোকক বুজি পোৱাৰ কাৰণে মই অসমীয়াত লিখি দিছোঁ, তোমালোকে অসমীয়াটো চাই পেলাই জানিবা। আৰু এতিয়া কথা হৈছে যে তাৰ এ নম্বৰটো মাই নেটিভ মেক্স মি ফেচ এল দ্য চেফ এণ্ড স্ক'ৰ্ছ এজ দ্য বেবলি ক্ৰাইট অন এ মাদাৰ্ছ বেক। এতিয়া কৈছে এইখিনি বস্তু এই ষ্টেঞ্জাটো কোনটো ষ্টেঞ্জা আছিল, এতিয়া তোমালোকে বুজি পাইছা নিশ্চয়। চাবা তোমালোকে ষ্টেঞ্জা 4 স্তৱক চাৰিত এইটো বস্তু আছিলে। তাৰ নেক্সট বিটো হ'ল দ্য স্প্ৰাইট দ্য শ্ৰিপ of my native land can be understood. তাৰপিছত in items of its unity in diversity like different family number who have similarities and difference. okay, এইখিনি তোমালোকৰ অসমীয়াটো মই বুজাই দিছোঁ। চোৱা, মুঠ ঠাইখিনিৰ তাৎপৰ্য ইয়াৰ একতা আৰু বিচিত্ৰতাৰ পৰাই পাব পৰি ঠিক এটা পৰিয়ালৰ বেলেগ বেলেগ সদস্যৰ মাজত থকা একতাৰ দৰেই। তোমালোকে এইখিনি নিশ্চয় বুজি পাইছা, কাৰণ তোমালোকক মই আগতে কৈ থৈছিলোঁ যে ইয়াৰ এইটো ষ্টেঞ্জা ক'ত আছিলে তোমালোকে গম পাইছা নিশ্চয়। এইটো আছিলে 4 নম্বৰ ষ্টেঞ্জাত, এইটো হ'ল তোমালোকৰ 6 নম্বৰ ষ্টেঞ্জাত আছিলে ষ্টক 6। অ'কে, এইখিনি তোমালোকে বুজি পাইছা। তাৰপিছত নেক্সট আহি গ'ল যে আমাৰ নেক্সটটো আহি গ'ল, কি কৈছে যে নেক্সটটোত The lonely blind old man is the street asks me the describe our match land. এতিয়া কৈছে যে ৰাস্তাত থিয় হৈ থকা অকলশৰীয়া অন্ধ বৃদ্ধজনে মোক ঠাইডোখৰৰ বৰ্ণনা দিবলৈ কৈছিল। এতিয়া এইখিনি ইংলিছৰ ষ্টেঞ্জাটো কোনটোত আছিল তোমালোকে গম পাইছা। এতিয়া ষ্টেঞ্জা 1ত স্তৱক 1ত আছিলে এইখিনি বস্তু। তোমালোকে এইখিনি বস্তু বুজি পাইছা, আৰু যদি তোমালোকৰ ভিডিঅ'টো গুৰুত্ব বুলি ভাবা সেই হিচাপে তোমালোকে ধুনীয়াকৈ ভিডিঅ'টো ডাউনলোড কৰি থ'বা, নহ'লে স্ক্ৰীনশ্বট মাৰি থ'বা। অ'কে, এইখিনি হৈ গ'ল। নেক্সট চাওঁ আমি। এতিয়া নেক্সটত আহিছোঁ যে তোমালোকে চোৱা, এতিয়া কৈছে যে ইয়াতে ডি নম্বৰটোলৈ আহিলোঁ আমি এতিয়া বৰ্তমান ডি নম্বৰটোলৈ। এতিয়া কৈছে যে আৱাৰ নেটিভ লেণ্ড ইজ ৰিচ ইন দ্য গিফ্ট অফ নেচাৰ এণ্ড ইজ ব্ৰাউট টু লাইফ বাই দ্য বাৰ্ড এণ্ড এনিমেলছ ডেট প্লেফুলি ৰুম ইটছ ৰাইট গ্ৰীণ ফৰেষ্ট। এতিয়া ইয়াৰ অসমীয়াটো হৈছে যে কি তোমালোকে চাই লোৱা। আমাৰ নিজৰ ঠাইখন প্ৰাকৃতিকভাৱে অতি চহকী আৰু ইয়াৰ চৰাই চিৰিকটি জন্তু সকলোৱে অৰণ্যৰ চাৰিওফালে বিচৰণ কৰি ইয়াক জীৱন্ত কৰি তোলে। এই দফাটো কোনটোত আছে? ষ্টেঞ্জা স্তৱক 5ত। অ'কে, এইটো ষ্টেঞ্জা 5ত আছিলে। তাৰ নেক্সট আহিম আমি এতিয়া ই নম্বৰটো কি কৈছে চোৱা। দ্য টৰ্চ অফ আৱাৰ নেটিভ লেণ্ড ইজ এজ পিচফুল এজ দ্য কুল ফ্ৰেছ ব্লয়িং আফটাৰ এ নাইট অফ ডেণ্ডাৰ এণ্ড ৰেইন। এতিয়া ইয়াৰ অসমীয়াটো হৈছে কি, আমাৰ ঠাইডোখৰৰ শান্তিময় শীতল বতাহজাক ঠিক ধুমুহাৰ পাছত অহা বতাহজাকৰ দৰেই নিৰ্মল। অ'কে, তোমালোকে এইখিনি অসমীয়াখিনি নিশ্চয় বুজি পাইছা। এয়া তোমালোকৰ অসুবিধা হোৱাৰ কাৰণে মই ডাইৰেক্ট অসমীয়াত এইখিনি লিখি দিছোঁ। আৰু ইয়াতে আছে যে ষ্টেঞ্জা 3। তোমালোকৰ এইখিনি বস্তু আছিলে যে এনিমেলৰ কথাখিনি ষ্টেঞ্জা 3ত আছিলে। তোমালোকে বুজি পাইছা নিশ্চয়। তাৰপিছত ইটো হৈ গ'ল তোমালোকৰ ছাত্ৰ-ছাত্ৰীসকল। এতিয়া তোমালোকৰ 10 নম্বৰটো চাওঁ। ইয়াতে কি কৈছে, লেটছ লাৰ্ণ ছাম গ্ৰামাৰ। এতিয়া কৈছে যে ব্যাকৰণ শিকোঁ আহা। এতিয়া কথা হ'ল কি, ৰিৰাইট দ্য চেণ্টেন্স বিল' ইন ইনডাইৰেক্ট স্পীচ। ইয়াত তলত দিয়া ব্যাকৰণবোৰ
পুনৰ পৰোক্ষ ভাৱত লিখা ওকে এইখিনি বুজি পাইছা এটা কথা হ'ল কি দ্য পয়েট said to me old man feel the cool breeze on your face ওকে এইখিনি তোমালোকে ভালদৰে বুজি পাইছা ইয়াৰ অসমীয়াটো ইংলিছৰ চেণ্টেন্সটোৰ অসমীয়াখিনি মই কৈ দি আছোঁ তোমালোকক চাই যোৱা কবিয়ে বুঢ়া মানুহজনক কৈছিল তোমাৰ চৌপাশে বলি থকা শীতল বতাহজাকক অনুভৱ কৰা এতিয়া ইয়াৰ এনচাৰটো হৈছে কি কৈছে চোৱা The poet told the old man to feel the cold breeze on his face. এটা ইয়াৰ এনচাৰটো মই ক'লোঁ ইয়াৰ তোমালোকে বুজি পোৱাত সহজ হ'বৰ কাৰণে মই কৈছোঁ যে এনচাৰখিনি অসমীয়াত লিখি দিছোঁ কবিয়ে বুঢ়া মানুহজনক কৈছিল যে তোমাৰ চৌপাশে বলি থকা শীতল বতাহজাকক তুমি অনুভৱ কৰা অ'কে এইখিনি বুজি পাইছা তাৰ নেক্সট বিটোলৈ আহোঁ আমি বিটোত কি কৈছে চোৱা দ্য মেন said to me listen to the gargling of the little baby অ'কে এতিয়া মানুহজনে মাক কৈছিল শুনাচোন সেই কেঁচুৱাটোৰ কলকলনি অ'কে এইখিনি বুজি পাইছা তোমালোকে এতিয়া কৈছে যে দ্য মেন ৰিকুৱেষ্টেড মি টু লিচেন টু দ্য গাৰ্লিং অফ ডেট লিটল বেবী অ'কে এতিয়া ইয়াৰ অসমীয়াটো হৈছে যে মানুহজনে মোক কেঁচুৱাটোৰ কলকলনি শুনিবলৈ কৈছিল অ'কে তোমালোকে এইখিনি বুজি পাইছা ভিডিঅ'টো ভাল লাগিলে তোমালোকে ধুনীয়াকৈ স্কিপ নকৰিবা আৰু ভিডিঅ'টো ধুনীয়াকৈ তোমালোকে চাইবা নহ'লে ডাউনলোড কৰি থ'বা নহ'লে তোমালোকে এয়া কি বুলি কয় ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি থ'বা অ'কে ইয়াৰ নেক্সটটো চাওঁ আমি এতিয়া চিটোত কি কৈছে তোমালোকক চাবা The teacher said to us enjoy your holidays শিক্ষকে আমাক কৈছিল আমাৰ বন্ধবোৰ তোমালোকে উপভোগ কৰিবা অ'কে এতিয়া নেক্সটটো চাওঁ আমি ইয়াৰ এনচাৰ হ'ল কি দ্য টিচাৰ এডভাইচ আছ টু এনজয় আৱাৰ হলিডেজ এতিয়া ইয়াৰ অসমীয়াটো হ'ল কি শিক্ষকে আমাক আমাৰ বন্ধবোৰ উপভোগ কৰিবলৈ কৈছিল অ'কে এইটো তোমালোকে ভালদৰে বুজি পাইছা ইয়াৰ ডিটো চোৱা ডিটোত কি কৈছে she said him to come to their house the next day এইটো ইয়াতে কৈছে যে অসমীয়াটো মই তোমালোকক কৈ আছোঁ শুনি যোৱা তাই তাক কৈছিল কাইলৈ আমাৰ ঘৰলৈ আহিবা অ'কে এইখিনি তোমালোকে বুজি পাইছা ইয়াৰ এনচাৰটো হৈছে যে she told him to their house the next day ইয়াৰ অসমীয়া এনচাৰটোৰ অসমীয়াখিনি হ'ল তোমালোকক কৈ আছোঁ শুনা তাই তাক সিহঁতৰ ঘৰলৈ কাইলৈ যাব কৈছিল অ'কে এইখিনি তোমালোকে ভালদৰে বুজি পাইছা দেন নেক্সটটো হ'ল কি ই নম্বৰটো এয়া মাই মাদাৰ টেলছ মি অলৱেজ অবে ইয়ৰ টিচাৰ্ছ ইয়াৰ অসমীয়াটো হৈছে কি মায়ে কৈছিল সদায় শিক্ষকক মানি চলিবা ইয়াৰ এনচাৰটো হৈছে তোমালোকে চায়া তাৰপিছত মাই মাদাৰ এডভাইচ মি টু অবে আৱাৰ টিচাৰ অলৱেজ ইয়াৰ এতিয়া এনচাৰটোৰ অসমীয়াটো হৈছে তোমালোকে চাই যোৱা মায়ে উপদেশ দিছিল যে সদায় শিক্ষকক মানি চলিবা অ'কে এইটো তোমালোকে বুজি পাইছা ভালদৰে ভিডিঅ'টো ভাল লাগিলে তোমালোকে ধুনীয়াকৈ ডাউনলোড কৰি থ'বা নহ'লে স্কিপ নকৰিবা আৰু ধুনীয়াকৈ স্ক্ৰীনশ্বট মাৰি থৈ দিবা তেতিয়াহ'লে তোমালোকৰ ভিডিঅ'টো চোৱাত সুবিধা হ'ব আৰু পঢ়াত সুবিধা হ'ব ধুনীয়াকৈ তোমালোকে ছেভ কৰি ৰাখিবা অ'কে তাৰ নেক্সট কুৱেশ্যনটো চাওঁ আমি এফটো আই ছেড টু হিম কাম টু আৱাৰ্ছ হাউচ টু নো মায়ে তাক কৈছিল কাইলৈ আমাৰ ঘৰলৈ আহিবা তাৰপিছত তোমালোকে এনচাৰটো চোৱা এতিয়া আই ট'ল্ড হিম টু কাম টু আৱাৰ হাউচ দ্য নেক্সট ডে ইয়াৰ অসমীয়াটো তোমালোকে বুজি নোপোৱাৰ কাৰণে মই এইখিনি অসমীয়াটো তোমালোকক ধুনীয়াকৈ লিখি দিছোঁ মায়ে তাক কৈছিল যে আমাৰ ঘৰলৈ কাইলৈ আহিবা অ'কে এইটো তোমালোকৰ হৈ গ'ল ইয়াতে নেক্সটটো চোৱা তোমালোকে ধুনীয়াকৈ চোৱা এয়া জি নম্বৰটো she said to me get me a glass of water please তাই মোক কৈছিল অনুগ্ৰহ কৰি এগিলাচ পানী দিয়া তাৰপিছত তোমালোকে ইয়াৰ এনচাৰটো চোৱা ভালদৰে she requested me to get her a glass of water তোমালোকে বুজি পাইছা এইখিনি কি কৈছে তাই অসমীয়াটো মই লিখি দিছোঁ চাই যোৱা তাই মোক অনুগ্ৰহ কৰি এগিলাচ পানী বিচাৰিছিল অ'কে তোমালোকে এইখিনি বুজি পাইছা ভালদৰে তাৰপিছত কথা হ'ল কি দ্য মেন said to me
8 নম্বৰটো এইটো দ্য মেন ছেড টু মি প্লিজ ক্ল'জ দ্য গেট। এতিয়া কৈছে যে তোমালোকক মানুহজনে মোক কৈছিল অনুগ্ৰহ কৰি গেটখন বন্ধ কৰি দিয়া। আৰু ইয়াৰ এনচাৰটো হ'লগৈ কি দ্য মেন ৰিকুৱেষ্টেড মি টু ক্ল'জ গেট। অ'কে, মানুহজনে মোক অনুগ্ৰহ কৰি গেটখন বন্ধ কৰি দিবলৈ কৈছিল। অ'কে, তোমালোকে এইখিনি ভালদৰে চাবা। আৰু আগতে মই ভিডিঅ'টো দি থৈছোঁ 1 নম্বৰৰ কুৱেশ্যন এনচাৰখিনি, সেইখিনি তোমালোকে ভালদৰে পঢ়িবা বুলি আশা থাকিল। আৰু যদি কিবা প্ৰব্লেম হয় মোক কমেণ্ট কৰিবা। আৰু ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। আৰু নতুনকৈ একদম ধুনীয়াকৈ ছাবস্ক্ৰাইবটো কৰি থ'বা, তেতিয়াহ'লে মোৰ ভিডিঅ'কেইটা আগতেকৈ পাবা তোমালোকে। আৰু কিবা যদি তোমালোকৰ প্ৰব্লেম থাকে মোক কমেণ্টত জনাবা। অ'কে, থেংক ইউ। আজিলৈ বাই, থেংক ইউ।